সুপ্ৰভাত ৰাইজ, কি খবৰ? ভালে আছেনে সকলো? বহু দিনৰ পাছত আজি আকৌ আহিলোঁ। আজি মোৰ এটা বিশেষ দিন, আচলতে বিশেষ বুলিও নকওঁ, আহিয়ে থাকে নহয় জানো, তথাপিও নিজৰ কাৰণে সদায় বিশেষ। আজি মোৰ উপজা দিন, আৰু অকল মোৰে নহয়, মোৰ পাপাৰ উপজা দিন। যদি মোৰ ভিডিঅ' আগতে চাইছে, যিসকলে চাই তেওঁলোকেতো গমেই পায়। গতিকে আজি আমাৰ দুইজনৰ উপজা দিন, সেয়েহে সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি ভালে কুশলে থাকিব পাৰোঁ আৰু নহয় জানো। আৰু এতিয়া 7:30 বাজিছে, এইমাত্ৰ ক্লাছ কৰি শেষ কৰি লগালগ মানে ভিডিঅ'ত লাগিছোঁ, চলি আছোঁ এনেকৈ। তাৰপিছতে এতিয়া এয়া অকণমান ভিডিঅ' কৰি লওঁ, তাৰপিছতে আকৌ ঘৰৰ কাম কাজ লাগিবই লাগিব। আৰু তেনেকৈ বিশেষ একো নাই, তথাপিও মানুহজনে অকণমান কিবা এটা আয়োজন কৰিছে। ভাবিছোঁ তাকে দিনটো আপোনালোকক কি কৰা হয় যদি পাৰোঁ দেখুৱাম। মানে আনৰ ওপৰত ভৰসা দেই, যদি আমাৰ টিকলিজনীয়ে কৰি দিয়ে, তাই আছে শুই উঠাই নাই, যদি তাই কৰি দিয়ে তেনেহ'লে আপোনালোকক দেখুৱাব পাৰিম আৰু দিনটো। মানুহজনে এয়া পাচলি বজাৰ কৰি আনি দিলেহি। ৰাতিপুৱা শুই উঠিয়ে তেওঁ পাচলি বজাৰলৈ গৈছে। আকৌ এতিয়া এয়া যিহেতু এইবিলাক বস্তু আহিছে, চকী আৰু বনোৱা মেলোৱা যিবোৰ বস্তু, কেৰাহী চেৰাহী, সেইবিলাক তেওঁ এয়া নমাই মেলি থৈছেহি। তেওঁ মানে ৰ'বলৈ পোৱা নাই আৰু শুই উঠা পিছতেই মানে তেওঁ কামতে লাগিয়ে আছে। আৰু এতিয়া এয়া চাওকচোন, সেই তাৰ পৰা মানে লৈ আহিছে, গাড়ীয়ে চকী টকী দিছেহি। আৰু এইখিনি গামলা কেৰাহী বনাবৰ কাৰণে অনা হ'ল। তাৰপিছতে তাৰ আগতে আকৌ তেওঁ পাচলি বজাৰ আনি আকৌ মাংস আনিছেগৈ, ব্ৰইলাৰ আনিছেগৈ। আৰু আনি আকৌ যিজন ল'ৰাই কাটিব, আকৌ তেওঁক আনিছেগৈ। মাংসত থৈ আকৌ ল'ৰাজনক আনিছে, আৰু এয়া তেওঁ ল'ৰাজনে কাটি আছে। আৰু এইফালে আমাৰ বাৰীখন দেখি নাহাঁহিব দেই ৰাইজ, আমাৰ একেবাৰে মানে সময় পোৱা নাই চাফ চিকুণ কৰিবলৈ, যিহেতু নতুন হয় আৰু গম পাইছে চাগে, নতুন বাৰী, তেনেকৈ আমি একো ৰুবলৈও সময় পোৱা নাই। আৰু এইফালে আমাৰ কাৰিকৰ মামা আহিলে। এতিয়া মামাক মই তামোল পাণ দিছোঁ, এনেকৈ বনোৱাৰ আগত এনেকৈ দিব লাগে বুলি কোৱা শুনিছিলোঁ, পাপাই ক'লে বনাই আছে। এইফালে আমাৰ আইতাই কাটিছে তামোল। আইতা মুখত তামোল সোমাই আছেনে? এয়া নিজেও তামোলতি আৰু একেবাৰে তামোলৰ কাম পাইছে একেবাৰে। আৰু এইফালে মামী আলু পিঁয়াজ কাটিছে। অঁ এইফালে আমাৰ কি নথবা বাটা। এইফালে আজি আমাৰ মানুহজনৰ ৰ'বলৈ সময় নাই, আৰু ৰাতিপুৱাৰ পৰা দৌৰিয়ে ফুৰিছে। কালিৰ পৰা দৌৰিছে নে? কালিৰ পৰা খোজ কঢ়াই নাই, দৌৰি ফুৰিছে আৰু নহয়। অকলে হেৰি কৰা নহয় জানো। এটা দিলে বালি হ'ব নি চাবা আকৌ। অঁ গাড়ীতে ৰৈ থাকিবলৈ কৈছা ভিডিঅ' কৰিবলৈ। ভাতৰ হাতে ওলাই আহিছোঁ দেখিছে। মই বোলো আকৌ উঠাই দিওঁগে। থেংক ইউ দেই, থেংক ইউ। আপোনালোক যে আহিছে কিমান ভাল লাগিছে। মানুহজনে যে ইটো পিছত সিটো আনিবলৈ টাউনলৈ গৈয়ে আছে, আৰু মই মানে এতিয়ালৈকে ভালদৰে দেখাই নাই বুলি ক'ব পাৰি। এইবাৰ আকৌ তেওঁ কেক আনিবলৈ গ'ল, মোক কৈ গৈছে যে বস্তু এটা আনিবলৈ থাকিলে আনোগৈ, কিন্তু মই সঁচাকৈ নাজানো দেই তেওঁ যে কেক আনিব গৈছে। আৰু আমাৰ ভণ্টি মানুহজনক লৈ গৈছিলে, আৰু তেওঁ ভিডিঅ'ও কৰি ৰাখিছে দেই নিজে। এইফালে ভণ্টি মানুহজন, ভাইটি আৰু আমাৰ টিকলি এয়া বেলুন ফুলোৱাত লাগিছে, মাহী ল'ৰাও আছে লগতে। আৰু এইফালে আমাৰ মাহী, আইতা, ককা, মাহঁত, ভণ্টিহঁত সকলো আহিলে। মা আৰু ভণ্টিটো কেতিয়াবাই আহিলে বাৰু। ভণ্টিয়ে একদম ধুনীয়াকৈ ড্ৰেছ সলাই নিজৰ ইউনিফৰ্ম পিন্ধি এয়া সকলোকে ঠাণ্ডা দিছে খাবলৈ। এইফালে আমাৰ টিকলাকেইটাই বেলুন ফুলাইছে, আৰু ভণ্টি থাকিলে মই একো কৰিব নালাগে। চাওকচোন, তাই ঠাণ্ডা দিলে, এতিয়া আকৌ চাহ, তাৰপিছত তামোল দিয়া, সকলো তাই কৰিছে দেই। এইবোৰ কাম নাই নি? তেওঁ ৰাতিপুৱাৰ পৰা খাবলৈ সময় পোৱা নাই, কিন্তু তাৰ মাজতে আকৌ বেলুন লগোৱাত ব্যস্ত। চাওকচোন, ভাইটি, ভণ্টি, হাজবেণ্ড তেহেঁতি লাগিছে, তাৰ মাজত আকৌ তেওঁ লাগি দিছে বেলুন লগোৱাত। এইফালে বেলুন চেলুন লগাই কি যে কৰিছে নহয়, মোৰ নিজকে লাজ লাগি গৈছে। কাৰণ আজি মানে জনা হোৱাৰ পৰা প্ৰথম এইবোৰ কিবা বেলুন লগোৱা, তাৰপিছতে কেক অনা, এইবোৰ কিবাকিবি কৰিছে। আৰু
মোক কেনেকৈ কাটি মই নাকাটো দেহাই কাটিবি দেই তুমি কাটিবা তুমিয়ে আনিছা কেলে বাৰু এইবোৰ কৰিছে মোৰ নিজকে কিবা এটা লাজ লাগিছে এতিয়া এয়া কেক কাটিব লৈছোঁ আৰু ভণ্টি নহ'লেও সকলোফালে মিছা দেই কাৰণ তাই মানে কেকটো অনাৰ পিছত উলিয়াবলৈ মই বোলো যা তই উলিয়াগে যা আলহী শুশ্ৰূষা কৰাৰ পৰা চাহ ঠাণ্ডা তামোল দিয়াৰ পৰা এতিয়া আকৌ কেক কটালৈকে মানে সকলোখিনি তাইয়ে আৰু কেক উলিয়াই দিছে আৰু চাওকচোন কেনেকুৱা কেকটো আনিছে মোলৈ স্পাইডাৰমেন থকা আৰু এইটো চইচ কৰিছে আমাৰ ভণ্টিৰ মানুহজনে দেই দেখিছেনে বাৰু যিয়ে নহওক মানুহজনে মৰমত আনিছে প্ৰথমটো কেক কাটিব লৈছোঁ দেই মোৰ জীৱনৰ মানে মনত থকাৰ পৰা এতিয়া কেক কাটিব লৈছোঁ সঁচাকৈ কৈছোঁ ৰাইজ মোৰ বিৰাট লাজ লাগিছে আৰু এইফালে আমাৰ ঘৰৰ সকলোখিনি মানুহ আহিছে মানুহজনে কৈছে সকলো ওচৰলৈ আহক আকৌ উঠি আহক মানে বহি আছিলে সকলো তেওঁ সকলোকে ওচৰলৈ মাতি আনিছে মানুহজনক কৈছোঁ কেক আনিলা কিন্তু এইবোৰ হেপী বাৰ্থডে লিখা এইবোৰ বেলুন চেলুন কিয় আনিব লাগে আৰু তেওঁ কৈছে নহয় যে মোৰ মন আছিলে তোমাৰ এনেকৈ বাৰ্থডে পতা নিজৰ জন্মদিন কিন্তু তেনেকৈ তেওঁ নাপাতে দেই নিজে লাজ কৰে কিন্তু নিজৰ সাধ্য অনুসৰি যি পাৰিছোঁ তোমাৰ কাৰণে কৰিম বুলি মোক কৈছে আৰু এই সৰু সৰু ফূৰ্তিবিলাক বোলে পাৰিলে কৰিব লাগে সেয়াই আৰু তেওঁ ফূৰ্তি মানে মোক সুখী কৰি ৰখাটো আৰু बदलने आ गया और स्पीड में बेहतर है सुपर जो इंडिया का इंडस्ट्री बना दे सुपर किस मार्केट का सब्जी के मार्केट পৰিয়ালৰ সকলোৰে লগত এনেকৈ হাঁহি ফূৰ্তি কৰি থাকি সঁচাকৈ ভাল লাগিলে যিহেতু সেই সময়ত ফূৰ্তিও কৰা হ'ল আৰু মানুহজনে বিৰাট জমালে কেক কাটি মই তেওঁক খুৱাই দিলোঁ কিন্তু তেওঁক যিকণ কেক দিলোঁ তেওঁ নিজে খাই লৈ গুচি গ'ল মোক খুৱাই নিদিলে আৰু পিছত কৈছে লাজ লাগিলে মানুহখিনি আছে এইফালে আইতাহঁতে চিঞৰি আছে মোক খুৱাই দিবলৈ তাৰপিছত বাৰু খুৱাই দিলে তেওঁ মই সকলোকে খোৱাৰ পিছত আৰু খুৱাই দিলে এয়া সানিও দিলে চাওকচোন মই এনেই বেয়া পাওঁ সানিলে আকৌ মুখ ধুব লাগিব কিন্তু তথাপি তেওঁ খুৱাই দিলে আৰু এতিয়া আমাৰ ইয়াত খানা খাবলৈ দিছে আৰু আজি আমাৰ খানাত মাছ মাংস দাইল শুকান ভাজি তাৰপিছতে মুড়ি ঘণ্টা আৰু এই মাছৰ কণী কলপচলা ভাজি তেনেকৈ আছিল নেমু সেইদে আছিলে আৰু পিছত দেখুৱাম বাৰু খাবলৈ ভাল হৈছেনে ধুনীয়া হৈছে ছোৱালী বাৰ্থডেলৈ বুকিং কৰিছোঁ মন কেনেকুৱা পাইছে অঁ খাই দিয়ক অঁ মামী কৈছোঁ আইতা কেনেকুৱা আছে হা ভাল বাবুল দা কেনেকুৱা সুন্দৰ বাবলু ভাল প্ৰৱেশটো মাৰিলো একো নাথাকিল নহয় আকৌ মাৰা বাল্টি ইহঁতকো তুলি দিওঁ অকণ অঁ নেমু চুপিছে মেইন মানুহ বহুত কষ্ট কৰিছে মানে মামীয়ে আমি ৰিসেপচনৰ কথা পাৰ্টি এয়া বহুত দূৰৰ পাতি দিছো কেটাৰিং লগত আহিছো এয়া কেটাৰিং পাৰ্টি কাৰিকৰ লগত এয়া কেমেৰামেন দেই বহুত দূৰৰ পাতি আনিছো
মাইনা দি আছে পুৰা কমকৈ চৰিয়া মানুহজন যেনেকৈ ৰাতিপুৱাৰ পৰা ৰ'বলৈ পোৱা নাই তেনেকৈ আমাৰ ভণ্টি আৰু এইফালে মামীয়েও বহুত কৰিছে আৰু ভণ্টিয়ে মানে চবফালে সকলো কৰি মেলি এতিয়া ধোৱা পখলাও কৰি থৈ গৈছে দেই তাই আৰু এইফালে ওচৰৰ মামীহঁত আহিছিলে তেওঁলোককো অকণমান কৰি থ'লোঁ আৰু ভিডিঅ' কৈ দিম ভণ্টিহঁত গ'ল আৰু তাই বহুত কষ্ট কৰিলে ঘৰ চৰ সাৰি মেলি থৈ গৈছে বাচন বৰ্তন ধুই মানে মোলৈ একো তাই থোৱা নাই দেই আৰু তাই অহাৰ পৰা মই একোৱে কৰা নাই আৰু এইফালে এওঁলোকৰ অফিচৰ আহিছিলে ভণ্টি এজনীয়ে ভিডিঅ' কৰি ৰাখিলে তাকে অকণমান সেয়াও দেখুৱালোঁ আৰু এতিয়া এয়া আজৰি হৈছোঁ সকলো আমাৰ একেবাৰে শেহতীয়া আলহী দেই ই আগতেও একদম শেষত আহে এবাৰো শেষতে আহিছে ই মানে একেবাৰে সৰহকৈ খাম বুলি আহে মানে আৰু যিমান আছে চব খাম বুলি আহে একেবাৰে লাষ্টত আহে কিন্তু খাবহে নোৱাৰে এতিয়া সন্ধিয়া হ'বই হ'ল আৰু মানে আমাৰ ঘৰৰ ভিতৰত ই শেষত নহয় চবৰে মানে চবেই হ'ল আৰু কিন্তু তেওঁলোকৰ অফিচৰ কেইজনমান আৰু আহিবলৈ আছে নেকি বাকী আমি আজৰি আৰু ইফালে ইমান গৰম আজি গৰমটো আকৌ বেছি পৰিলে আছে মানুহ নাই তেওঁলোকৰ অফিচৰ আছে নেকি কেইজনমান আছে চবেই আছে মাছ আছে মাংস আছে সেয়া আছে তাৰপিছতে সিফালে ইমান গৰম আজি তাকে সোনকালে আহিলে আজৰি হ'লোহেঁতেন লাইনো গ'ল দেই আমাৰ একেবাৰে শেষৰ আলহী বৰ্তা আৰু তেওঁলোকৰ অফিচৰ এওঁলোক দুজন আহিছিলে তেওঁলোককো পঠিয়ালোঁ বৰ্তাও গ'ল আৰু এতিয়াহে মই আজৰি আৰু দেই আজৰি হৈছোঁ সকলোখিনি গ'ল ইফালে গোটেই অৱস্থাটো মোৰ চাওকচোন ওচৰৰ পৰা দেখাতে একদম লেতেৰি লেতেৰি লাগিছে মানে ৰাতিপুৱাৰ পৰা মই বাৰু বৰ বেছিও একো কৰা নাই গোটেইখিনি ভণ্টি আহি কৰিলেহি তাৰপিছতে মাহীহঁত আহিছিলে মাহীহঁতে কৰিলে ওচৰৰ মামী আছিলে মামীহঁতে মানে সকলোৱে লগ লাগি কৰিলে তথাপিও আৰু এনেকৈ দিনটো আছোঁ মানে কিবা কিবি লাগি গৈছে আৰু এতিয়া তেওঁ লগৰ দুজন আছিলে একেবাৰে শেষত আৰু আহিলে গ'ল এতিয়া আমি আজৰি আৰু ৰাইজ বিৰাট গৰম উঠিছে কি জন্মদিনৰ একেবাৰে শেষৰ পৰ্যায় এয়া থাকিলেগৈ আৰু ইয়াত আছে ভাত দেখুৱাবলৈ সময়ে নহ'লে এতিয়া একেবাৰে শেষতে দেখাই দিওঁ আৰু এইফালে মাংস এয়া থাকিলেগৈ বেছি নহয় আৰু তিনিজনে খাব পৰা মাংস আছে এইফালে দাইল আছে ইয়াত মিক্সকৈ বনাইছিলে মচুৰ দাইল মচুৰ ৰহৰ আৰু মগু এনেকৈ মিক্স কৰি দাইল আৰু এয়া আছিলে জ্বলা ভাজি কি আছিলে পাহৰিলোঁ মুড়ি ঘণ্টা এইখন মুড়ি ঘণ্টা তাৰপিছতে এয়া আছে মাছৰ কণী কলপচলা আৰু বেঙেনা এয়া থাকিলে আৰু এইফালে এয়া শুকান ভাজি এয়া থাকিলে অকণমান আৰু এইফালে আছে মাছ এয়া মাছৰ জোল এইখিনি থাকি গ'ল তাৰপিছতে আৰু এইফালে ইয়াতো আছে মাছৰ জোলটোহে অলপমান বেছিকৈ থাকিলে আৰু এয়া থাকিলে ফ্ৰাই মাছ এইখিনি মই গমেই নাপাওঁ মানে দেই ফ্ৰাই মাছ যে আছে এতিয়া পিছত মানে চৰিয়াত আছিলে চৰিয়াটো বিচাৰোঁতেহে ওলাইছে যে এয়া মাছ আছিলে বুলি এইখিনি থৈ দিলে গমেই নাপাওঁ মই মানে পাকঘৰত সোমোৱাই নাই আজি সকলোৱে এৰি দিছোঁ আৰু সকলোৱে নিজে নিজে কৰিছে সেয়া গা পা ধুই এয়া আজৰি হৈ আহিছোঁ আৰু কিমান যে ভাগৰ লাগিছে বুজাব নোৱাৰোঁ বাহিৰত তেনেকৈ ব্যৱস্থা কৰা নহ'লে ভিতৰতে বনোৱা হয় সাংঘাতিক গৰম মানে বিৰাট গৰম পালোঁ আৰু এতিয়া এয়া নাভাবিব আকৌ ইমান গৰমত মই চুলি তুলি মেলি ষ্টাইল দিছোঁ ষ্টাইল দিয়া নাই মই চুলিখিনি ধুলোঁ যিহেতু দিনটো ইমান গৰম সেয়েহে এতিয়া গা চা ধুই চুলি ধুই দিলোঁ এয়া ভালকৈ শুকোৱা নাই কাৰণে অকণমান মেলি দিছোঁ নহ'লে গাৰু একেবাৰে তিতি যাব বাৰু এতিয়া মই আপোনালোকক দেখুৱাম মোৰ মানুহজনে মোক দিয়া উপহাৰ মানুহজনেনো কি দিলে আপোনালোকক দেখুৱাবলৈ মোৰ ভাল লাগি আছে আৰু ভাল লাগি কিয় আছে দেখুৱাওঁতে ক'ম বলক মানে তেওঁ এনেকুৱা কি বস্তু দিছে যাৰ কাৰণে মোৰ ভাল লাগিছে